নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 16 তাৰিখ। আজি মঙলবাৰ, কৃষ্ণপক্ষ, ষষ্ঠী তিথি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া কান্তাযোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি তিতা আৰু ৰাতিলৈ তাল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ আজি সফলতা পাব। আপোনাৰ ক্ষমতাৰ লগতে দায়িত্ব বাঢ়িব। প্ৰতিষ্ঠাৰ আশাই আপোনাক সন্তুষ্টি দিব। অৱশ্যে স্বাস্থ্য ভালে ৰাখিবলৈ আপুনি আজি খাদ্যৰ ওপৰতো মনোযোগ বঢ়াব লাগিব। ছাত্ৰ ছাত্ৰীয়ে কোনো বিশেষ সমস্যা সমাধানত জ্যেষ্ঠজনৰ পৰামৰ্শত উপকৃত হ'ব, কিয়নো আপোনাৰ আজিৰ নিৰ্ণয় শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। প্ৰেমৰ সম্পৰ্কক স্থায়িত্ব দিয়াত আপুনি আজি সফল হ'ব পাৰিব। অৱশ্যে কিছু পৰিমাণে আত্মীয়ৰ চাপো আপুনি আজি সহ্য কৰিব লাগিব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। আজি ভোগবিলাক বিনোদনত ব্যস্ত থকাৰ লগতে আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। অকস্মাত যিকোনো প্ৰকাৰ আঘাত নাপাবলৈ আজি আপুনি অধিক মনোযোগী হ'ব লাগিব। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি অধিক সাৱধানী হোৱা উচিত, যাতে আপোনাৰ অৰ্থৰ লগতে কৰ্ম নষ্ট নহয়। শিক্ষাৰ্থীয়ে বিশিষ্ট ব্যক্তিৰ সংগত সৎ বন্ধুৰ সংখ্যা আজি বঢ়াব পাৰিব। এনে ব্যক্তিৰ পৰামৰ্শও আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভত বিশেষ সহায়ক হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ সৌভাগ্যৰ সংবাদে প্ৰিয়জনকো উৎসাহিত কৰিব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰি আজি আপুনি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। গৃহত আপোনজনৰ আচৰণত আপুনি সংযম বঢ়াব লগা হ'ব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকি পাৰিবাৰিক সুখো আপুনি আজি বঢ়াব পাৰিব। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত ব্যয় নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক উত্থানত যাতে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা লওক। আনহাতে নতুন কৰ্মৰ দায়িত্ব এফালে আপোনাক সন্তুষ্টি দিব, আনফালে আপোনাৰ পৰিশ্ৰম বঢ়াব। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শত যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈ সাৱধানতা লওক। আশা নকৰা কোনো সংবাদে আপোনাক আজি আপোনাৰ অবাবত চিন্তা বঢ়াব। আজি প্ৰিয়জনক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰ প্ৰয়োজন। ইয়াত সহযোগ কৰি আপুনি সন্তুষ্টি লাভ কৰাৰ লগতে সম্পৰ্কটো উচ্চতা বঢ়াব পাৰিব। গৃহত বিশেষ সমস্যা সমাধানৰ ক্ষেত্ৰত পাৰিবাৰিক আলোচনাৰে আগবাঢ়িলে আপুনি সহজতে সফলতা পাব। নতুন আৰ্থিক যোজনাত ধন বিনিয়োগে আপোনাক সৌভাগ্যৰ আশা দিব। আপোনাৰ আজি সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত হস্তক্ষেপ আৰু অবাঞ্ছিত পৰামৰ্শই আপোনাক সংযম বঢ়াবলৈ আজি বাধ্য কৰিব, কিয়নো বিতৰ্ক আদি হ'লে শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। শিক্ষাৰ্থীয়ে সংৰক্ষণশীল মনোভাৱৰ বাবে ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক নহ'বলৈ লক্ষ্য ৰাখক। ইয়াত আপোনাৰ বন্ধুৰ সমাজত নিজৰ মান নিম্নগামী হোৱাৰ আশংকাও থাকিব। আজি প্ৰিয়জনৰ পৰা আপোনাৰ মতত আপুনি সমৰ্থন লাভ কৰি উৎসাহিত হ'ব। ধনাত্মক সংকেত প্ৰাপ্তিত আপোনাৰ উৎসাহ বাঢ়িব। গৃহত ব্যয় বাঢ়িলেও পুৰণা সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব। সকলো ক্ষেত্ৰতে পাৰিবাৰিক সহযোগিতাই আপোনাক প্ৰেৰণা যোগাব। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব
আৰু গেৰুৱা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই যাতে আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল নকৰাই তাৰ প্ৰতি যত্ন লওক। কিন্তু যান বাহনত ভ্ৰমণৰ সময়তো আপুনি স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ্থীয়ে নিজৰ আচৰণৰ ফলত শুভাকাংক্ষী বন্ধু অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰখা আৱশ্যক। আজি ঘনিষ্ঠ বন্ধুৰ কোনো শ্ৰেষ্ঠতম দিশে আপোনাক আপলোড কৰি ৰাখিব। প্ৰিয়জনৰ আগমনৰ সংবাদ আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। তথাপিও আপোনাক সামান্য অপেক্ষাৰ প্ৰয়োজন হ'ব। গৃহত চমু পাৰিবাৰিক ভ্ৰমণে পাৰিবাৰিক সুখ বঢ়াব। ব্যয় বৃদ্ধি আপোনাৰ আজি অৰ্থচিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি আপুনি কৰ্মৰ পৰিৱেশত বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰি আনন্দিত হ'ব পাৰিব। আনহাতে আপোনাৰ আজি ভ্ৰমণত ব্যয় বাঢ়িব। শিক্ষাৰ্থীয়ে অসৎ বন্ধুৰ পৰামৰ্শত যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈ সাৱধানতা লওক। এনে বন্ধুৰ লগত বিতৰ্ক আদি নহ'বলৈ আপোনাক সংযম বৃদ্ধিৰো প্ৰয়োজন হ'ব। প্ৰিয়জনৰ সংগত এটা আনন্দেৰে ভৰপূৰ শ্ৰেষ্ঠতম দিন আপোনাৰ আজি অতিবাহিত হ'ব। কিন্তু ইয়াৰ বাবে আপুনি কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থ'ব লগা হ'ব। গৃহত পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। আজি ভোগ বিলাস বিনোদনত আপোনাৰ দিনটো অতিক্ৰম হ'ব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আশা কৰি থকা শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। আপোনাৰ ক্ষমতা বাঢ়িব আৰু উচ্চ স্থান লাভত আশা পূৰণ হ'ব। শিক্ষাত থকা ক্ৰমোন্নতিয়ে আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব। বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। কিন্তু আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় নষ্ট হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কিছু সুন্দৰ সময় আজি আপোনাৰ অতিবাহিত হ'ব। আজি প্ৰিয়জনক স্থান আৰু মান প্ৰদান কৰিও সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। সম্পৰ্কই বাস্তৱ ৰূপ পোৱাত আজি অগ্ৰগতি পাব। গৃহত কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সন্মানিত হ'ব। অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো আজি অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আনহাতে পৰিশ্ৰম অধিক হ'লেও আৰ্থিক উন্নতিত সন্তুষ্টি থাকিব। কিন্তু আপোনাৰ কোনো কৰ্মৰ বাবে আনৰ সমালোচনাৰ সন্মুখীন নহ'বলৈ আজি আপুনি সাৱধানতাও ল'ব লাগিব। শিক্ষাৰ্থীয়ে অসৎ বন্ধুৰ লগত বাদ বিবাদ নহ'বলৈ সাৱধানতা লওক। আজি আপোনাৰ অসতৰ্কতাৰ ফলত আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰিয়জনৰ কোনো সমস্যাই আপোনাকো সংবেদনশীল কৰিব পাৰে। আজি অৰ্থ কষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। গৃহত স্বাস্থ্যৰ বাবে ব্যয় নাবাঢ়িবলৈ যত্ন লওক। ধনৰ লেনদেনৰ সময়ত প্ৰবঞ্চকৰ কবলত নপৰিবলৈও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতাৰ বাবে জ্যেষ্ঠ বিষয়াৰ পৰা আপুনি সন্মানিত হ'ব। কোনো সহকৰ্মীক উন্নতিৰ প্ৰশংসা কৰি নিজৰ মানুহ বঢ়োৱাৰ লগতে বন্ধুত্বটো মান বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে সামাজিক উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি নিজকে জ্ঞান আৰু বিভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। কিন্তু আপোনাক স্বাস্থ্যৰ প্ৰতিও আজি অধিক মনোযোগৰ আৱশ্যক। আত্মীয়ৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত দিনটো আনন্দেৰে অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। গৃহত আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে।
দূৰৰ আত্মীয়ৰ আগমনত গৃহসুখ বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। সামান্য অসতৰ্কতাৰ ফলত গুৰুত্বপূৰ্ণ কৰ্মত বিসংগতি নাহিবলৈ সাৱধানতা লওক। কোনো অপ্ৰত্যাশিত সংবাদে আপোনাৰ অহেতুক আজি চিন্তা বঢ়াব। শিক্ষাৰ্থীৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা চিন্তাৰ কাৰণ হ'ব। আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময়ো নষ্ট হোৱাৰ আশংকা আছে, যাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্কক এটা নতুন স্তৰলৈ আজি আনি আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। আজি আপোনাৰ সংযম সামান্য বৃদ্ধি কৰি পাৰিবাৰিক সুখো বঢ়াব পাৰিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো সহকৰ্মীক আপোনাৰ অবাঞ্ছিত পৰামৰ্শ বা হস্তক্ষেপে যাতে অসন্তুষ্ট নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সন্মানিত হ'ব। শিক্ষাত উচ্চ স্থান প্ৰাপ্তিৰ সংবাদে আপোনাক উৎসাহিত কৰিব, কিন্তু ঘনিষ্ঠ বন্ধুক দিয়া কোনো প্ৰতিশ্ৰুতি আপুনি ৰাখিব নোৱাৰি অহেতুক চিন্তিত হ'ব। প্ৰিয়জনৰ সংগত মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। আজি প্ৰিয়জনক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰো প্ৰয়োজন হ'ব পাৰে। গৃহত অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থ সমস্যা আঁতৰিব। ভূমি বাহন আৰু নতুন বাসস্থানৰ সমস্যা সমাধান কৰি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালনত আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিভা আৰু কৰ্মদক্ষতাৰ প্ৰমাণ কৰি আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। শিক্ষাত থকা উন্নতিয়ে আপোনাৰ উৎসাহ আৰু উদ্যম বঢ়াব। তাৰ মাজতো কোনো দিশত হোৱা সামান্য বিসংগতি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব। প্ৰিয়জনৰ কোনো সমস্যা সমাধানত আত্মীয়ৰ সহযোগে আপোনাক উপকৃত কৰিব, কিয়নো আজি আপোনাৰ সকলো প্ৰকাৰ নিৰ্ণয়ত আপোনাৰ আত্মীয়ৰো সমৰ্থন থাকিব। গৃহত আজি কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় পোৱাত আপুনি আৰ্থিকভাৱে শক্তিশালী হ'ব। পাৰিবাৰিক সুখ আনন্দ উপভোগৰ বাবে আজি আপোনাৰ হাতত যথেষ্ট আজৰি সময়ো থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।